হেল্ল' এভৰিৱান, এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026 বৰ্ষৰ এই অন্যতম ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। অহাকাইলৈ 25 আগষ্ট আৰু অহাকাইলৈ প্ৰভিজনেল লিষ্ট পাব্লিছ কৰিবলৈ গৈ আছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা প্ৰভিজনেল লিষ্ট পাব্লিছ হ'বলৈ গৈ আছে। স্কুটিৰ প্ৰভিজনেল লিষ্ট কোনে পাব কোনে নাপায় আৰু প্ৰভিজনেল লিষ্ট মানে কি সেইখন ফাইনেল নহয়। ফাইনেল মেৰিট লিষ্টখন কেতিয়া ওলাব? 10 ছেপ্টেম্বৰত ওলাব আৰু কাইলৈ প্ৰভিজনেল লিষ্ট ওলাব। যদি প্ৰভিজনেল লিষ্টত কাৰোবাৰ নাম নাথাকে, কোনো ছাত্ৰ ছাত্ৰীৰ নাম নাথাকে, ছাপ'জ এপ্লাই কৰিছা বাট কিবা কাৰণত নাম নাহিলে, কিবা ভুলৰ কাৰণে নাম নাহিলে, দেন তোমালোকক 25ৰ পৰা 30 তাৰিখলৈকে দিয়া হৈছে ক্লেইমছ কৰিবলৈ। ক্লেইমছ অবজেকশ্যন যদি ছাপ'জ মই এজ এ ষ্টুডেণ্ট বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিছোঁ, দেন মোৰ কিবা কাৰণত নাম অহা নাই, মে বি টেকনিকেল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে বা অন্যান্য, বা মোৰ কিবা এটা ভুল হৈছে সেইকাৰণে নাম অহা নাই, দেন মই যদি এলিজিবল ষ্টুডেণ্ট 80% পাইছোঁ এলিজিবল ষ্টুডেণ্ট, দেন মই এপ্লাই কৰিছোঁ, এলিজিবল লিখা আহিছিলে, দেন মই ক্লেইমছ কৰিব পাৰিম যদি নাম নাথাকে প্ৰভিজনেল লিষ্টত। আৰু এনেকুৱা হ'ব সেইকাৰণে কিবা কিবি ভুল হয়, সেইকাৰণে এই ক্লেইমছ বা অবজেকশ্যন অপশ্যনটো দিছে বা সময় ৰাখিছে। চ' ক্লেইমছ বা অবজেকশ্যন কেতিয়া কৰিব লাগিব? 25ৰ পৰা 30 আগষ্টৰ ভিতৰত কৰিব লাগিব। সেইখিনি বাৰু প্ৰচেছ আহি যাব যদি কাৰোবাৰ নাম নাথাকে। চ' যিসকল ষ্টুডেণ্টে স্কুটিৰ কাৰণে অৰ্থাৎ বাণীকান্ত কাকতিৰ কাৰণে কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিছা, কাইলৈ প্ৰভিজনেল মেৰিট লিষ্ট আৰু ফাইনেল লিষ্ট ওলাব ছেপ্টেম্বৰ 10 তাৰিখে, মানে 10 ছেপ্টেম্বৰ তাৰিখে। চ' বহুতে কৈ আছিলে দাদা প্ৰত্যেকবাৰৰ নিচিনাই যেনেকৈ আপুনি প্ৰত্যেকবাৰে ষ্টুডেণ্টক A to Z গাইড কৰে স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ প্ৰচেছটোত, চ' এইবাৰো এটা হোৱাটছআপ গ্ৰুপ বনাওক, এক্সট্ৰা হোৱাটছআপ গ্ৰুপ বনাওক। চ' 2026 বৰ্ষৰ যিসকল ষ্টুডেণ্ট আছা তোমালোকে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম হোৱাটছআপ গ্ৰুপৰ, তোমালোকে এড হৈ থাকিবা। তাতে দুটা লিংক দিম, এটা হ'ল টেলিগ্ৰাম আৰু এটা হোৱাটছআপ গ্ৰুপ। চ' তোমালোকে জইন হৈ থাকিবা। যিখিনি PDF আহে, মেৰিট লিষ্ট আহে, মই তাতে দিবলৈ চেষ্টা কৰিম। তাৰে পিছত কি প্ৰচেছ হৈ থাকে এভৰিথিং আপডেট দিবলৈ চেষ্টা কৰিম আৰু লাইভ ডিছকাশ্যন কৰোঁ অচিন আনফিল্টাৰত এভৰিডে 10, 20 বা 30 বা 10, 15ত। চ' তোমালোকে সংযুক্ত হ'বা। কিবা কুৱেৰিজ আছে, কিবা ডাউট আছে, অভিয়াছলি মোক সুধিবা, মই যিমানখিনি পাৰোঁ গাইড কৰিবলৈ চেষ্টা কৰিম। চ' হোৱাটছআপ গ্ৰুপৰ কথা কৈছিলা, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, হোৱাটছআপৰ টেলিগ্ৰামৰো দি দিছোঁ। আৰু কেতিয়া লাইভ আহোঁ 10:30 বা 10:20 অচিন আনফিল্টাৰ্ড বেলেগ এটা চেনেলত, তাৰো লিংক দি দিছোঁ। চ' অহা কাইলৈ প্ৰভিজনেল লিষ্ট ওলাব। বেষ্ট উইচেছ থাকিল সকলোলৈ যে যিসকলে এপ্লাই কৰিছা স্কুটিৰ কাৰণে, যিহেতু এপ্লাই ডেট খতম হৈ গৈছে, 21 তাৰিখে খতম হৈ গৈছে, এতিয়া লিষ্টৰ পালা। তাৰে পিছত স্কুটি ডিষ্ট্ৰিবিউশ্যন বাণীকান্ত কাকতি চাৰ্টিফিকেট দিব তোমাক, তাৰপিছত স্কুটি পাবা তোমালোকে। চ' ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।